বজালিৰ নিতানন্দৰ ভাৰত কলিতাক অসম গৌৰৱ কথা। বজালিৰ নিতানন্দৰ কামধেনু দুগ্ধ উৎপাদন সমবায়ৰ সভাপতি ভাৰত কলিতাই নিজৰ কৰ্মৰে বজালিৰ শ্বেত বিপ্লৱক এক অনন্য ৰূপ দিবলৈ সক্ষম হৈছে। 2002 চনৰ পৰা ভাৰত কলিতাই কামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিৰ সৈতে জড়িত আছিল। বঁটা ঘোষণা কৰাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত ভাৰত কলিতা আৰু আনন্দত আত্মহাৰা পৰিয়ালৰ লোক। বঁটা ঘোষণাৰ পিছতে তেওঁ নিজৰ মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেদৰে। মোৰ ভাল লাগিছে, লগতে ভাল লাগিছে এইকাৰণে বহুত আমাৰ যিখিনি ফাৰ্মাৰ কামধেনুৰ এই গোটেই ফাৰ্মাৰখিনিয়ে বহুত দিনৰ পৰা লগ লাগি আমি এক জোঁট হৈ পেলাই কাম কৰি আছোঁ আৰু সেই কামৰ কাৰণে আজি আমি এইটো পোৱাৰ কাৰণে সক্ষম হ'লোঁ। ইয়াৰ আগত আমি গোপাল ৰত্নও পাইছোঁ তেনেকৈ সমূহীয়াভাৱে। এইটো ভাৰত চৰকাৰৰ পৰা দিছিল? সেইটো ভাৰত চৰকাৰৰ পৰা পাইছিলোঁ। কিমান চনৰ পৰা আপুনি দুগ্ধ উৎপাদনৰ সৈতে জড়িত? মইতো বহুত আগৰ পৰা, বিশেষকৈ এই ছ'চাইটি আকাৰত আমি 2002ৰ পৰা মানে এইটো কৰি আছিলোঁ আৰু এতিয়া আহি ধৰক এইটো অলপ ইফালে আছে। গতিকে ভাল লাগিছে, কাৰণ কষ্ট কৰি কাম এটা কৰিলে তাৰ যেতিয়া সফলতা লাভ কৰা হয় তেতিয়া ধৰক মনত আনন্দ লাগে আৰু মনত আনন্দ লাগিছে আজি বিশেষকৈ গোটেই নিতানন্দবাসী আপুনি যে সকলোকে তাৰমানে নিজৰ যিখিনি কাম সেইখিনি নিয়াৰিকৈ কৰা আৰু তাত একান্তপতীয়াভাৱে লাগি থকাটোৱে দৰকাৰ। কাম সৰু ডাঙৰ নাই, কামেই তাৰমানে যিকোনো কাম। গতিকে তাত যদি একান্তপতীয়াভাৱে কৰি থকা যায় তেতিয়া তাৰ সফলতা একদিন নহ'লে পাৰিব। দুগ্ধ উৎপাদনৰ জৰিয়তে নিতান্দৰ পৰা আৰম্ভ হৈছিল শ্বেত বিপ্লৱৰ সূচনা বজালিৰ। গতিকে এই ক্ষেত্ৰত আপোনাৰ অৰিহণা কিমান, কেনেকুৱা? এইটো ধৰক প্ৰথম যেতিয়া আমি 2002ত আৰম্ভ কৰোঁ সেই সময়ত পাঠশালাক সামৰি পেলাই আমি গোটেই বজালিতে এখন দুগ্ধ সমবায় গঠন কৰিছিলোঁ আৰু তাৰ সদস্য সংখ্যা আছিল 5000। তাৰপিছত ৱৰ্ল্ড বেংক আহিল আসাম গভৰ্ণমেণ্টৰ আৰু ৱৰ্ল্ড বেংক অহাৰ পিছত তাৰমানে বহুতো ছ'চাইটি জন্ম দিলে নতুনকৈ। তেতিয়াই আমাৰ ইয়াতো কামধেনু জন্ম হ'ল আৰু কামধেনু জন্ম হৈ পেলাই তেতিয়াৰ পৰা আমি গোটেইবিলাকে একান্তপতীয়াভাৱে লাগি থাকিলোঁ। তেতিয়া আমাৰ সদস্য সংখ্যা যথেষ্ট আছিল, প্ৰায় 1300জন আছিল আৰু সেইখিনি এতিয়া ভাগ ভাগ হৈ গৈছে, মানে সৰু সৰু ছ'চাইটি বনোৱা হৈছে। গতিকে গোটেইখিনিয়ে লগ লাগি পেলাই এই কামটো কৰাৰ কাৰণে আমি আজি সফলতা লাভ কৰিছোঁ, সেইখিনিয়ে কথা। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।